সকলোৰে ঘৰত জন্ম নহয় কন্যা সন্তান, সকলোৰে সৌভাগ্য নহয় কন্যা সন্তান লাভ কৰিবলৈ। কন্যা সন্তান জন্ম দিয়াৰ দুখ এগৰাকী মাতৃৰ, শাৰীৰিক মানসিক নিৰ্যাতনৰ বলি এগৰাকী মাতৃৰ। তিনি কন্যা সন্তান জন্ম দিয়াই কাল হ'ল মহিলাগৰাকীৰ। কিমান নিষ্ঠুৰ হ'ব পাৰে মানুহ, কিমান নিৰ্দয় নিহৃদয়বান হ'ব পাৰে মানুহ। স্বাৰ্থৰ সিদ্ধিৰ নামত কিমানলৈ নামিব পাৰে মানুহ। ভুল মাত্ৰ এটাই, কেৱল কন্যা সন্তান জন্ম দিয়াৰ। এইখন পৃথিৱীত বহু লোক আছে যিয়ে কন্যা সন্তানৰ বাবে আশাৰে বাট চাই থাকে। সকলোৰে ঘৰত জন্ম নহয় কন্যা সন্তানৰ, সকলোৰে হয়তো সৌভাগ্য নহয় কন্যা সন্তান লাভৰ। কন্যা সন্তান লাভৰ বাবে বহু লোকে পূজা অৰ্চনা কৰে, কিন্তু তাৰ বিপৰীতে এইখন অসমতে কন্যা সন্তান জন্ম দিয়াৰ বাবে স্বামীৰ অকথ্য শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ বলি হৈছে খেবাৰু নেচা নামৰ মহিলাগৰাকী। 25 বছৰ পূৰ্বে উদালি বৰজোহা গাঁৱৰ আজিৰ উদ্দিনৰ লগত বিবাহপাশত আবদ্ধ হৈছিল মহিলাগৰাকী। বিয়াৰ পিছত কিছুদিন ভালে কৈছিল দুয়োৰে মাজত সম্পৰ্ক, কিন্তু কন্যা সন্তান জন্ম দিয়াৰ পাছৰে পৰা অকথ্য শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ বলি হৈছে খেবাৰু নেচা। অকল এয়াই নহয়, স্বামীৰ মাৰপিটৰ সমগ্ৰ দৃশ্য বন্দী হৈছে মোবাইল কেমেৰাত। যে দৃশ্য দেখিলে আপোনাৰো চকু কপালত উঠিব। কন্যা সন্তান জন্ম দিয়াৰ বাবে স্বামীয়ে কৰিছে দ্বিতীয় বিবাহ। ইতিমধ্যে মহিলাগৰাকীয়ে স্বামীৰ বিৰুদ্ধে কন্যা সন্তানক কৌশলেৰে হত্যাৰ অপচেষ্টা কৰাৰ ভয়ংকৰ অভিযোগো উত্থাপন কৰিছে। কেইবাবাৰো বিষাক্ত স্প্ৰে ব্যৱহাৰ কৰি পত্নীৰ প্ৰাণ লোৱাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে স্বামী আজিৰ উদ্দিনৰ বিৰুদ্ধে, যাৰ বাবে মাতৃসহ তিনি কন্যা প্ৰায় সময়তে অসুস্থ হৈ চিকিৎসালয়ত ভৰ্তি হ'ব লগা অৱস্থা হৈছে। সম্প্ৰতি ভুক্তভোগী মহিলাগৰাকীয়ে প্ৰাণ ৰক্ষাৰ বাবে কাষ চাপিছে হোজাই আৰক্ষী অধীক্ষকৰ ওচৰত। মানে মোৰ ছোৱালী তিনিজনী হোৱাৰ কাৰণে মোৰ ওপৰত 2 নম্বৰ ছোৱালী জন্মৰ পিছৰ পৰা মোৰ ওপৰত অত্যাচাৰ চলি আছে, মোৰ ওপৰত প্লাছ ছোৱালীৰ ওপৰত, দুইজনীৰ ওপৰত। এনেকুৱা কৰি কৰি ৰাতি উঠি মাৰপিট কৰে, ছোৱালীক মাৰে, ঠেকেচা মাৰে, মুখত টিপা মাৰি ধৰে, গলাত ধৰে, এনেকুৱা মাৰি মাৰি এনেকুৱা ছোৱালী হেৰি কৰি মই ডাঙৰ কৰিলোঁ। বহুত কষ্টৰ বিনিময়ত খোৱা বোৱা এইবিলাক সকলো ফালৰ পৰা মোক যন্ত্ৰণা দি গৈছে, মাৰপিট কৰি। তেতিয়া দুজনী আছিল, দুজনীৰ পিছত 2012 চনত ছোৱালী 3 নম্বৰ ছোৱালী চাদিয়া পাৰভেজৰ জন্ম হয়। জন্মৰ পাছৰ পৰা এনেকুৱা অত্যাচাৰ বাঢ়িছে যে পাছত আমাক প্ৰাণে মাৰাৰ হত্যাৰ কাৰণে প্ৰচেষ্টা চলাই যায়। হাজবেণ্ড আৰু হাজবেণ্ডৰ পৰিয়ালে সকলোৱে মিলি পেলাই হয় হিংসাত্মক, আৰু পাছত গৈ এইটো এনেকুৱা হিংসা বাঢ়িছে যে ছোৱালীকেইজনীক প্ৰাণে হত্যাৰ প্ৰচেষ্টা চলাই গৈছে। ইয়াৰ পিছত ধৰা পৰি গৈছে এদিন এনেকুৱা আমি অসুস্থ হৈ থাকোঁ, সদায় হৈ থাকোঁ, বমি এনেকুৱা দস্ত, প্ৰায়েই আমাৰ মানে শৰীৰ এনেকুৱা কঁপনি উঠিব, শৰীৰত মূৰৰ বিষে ধৰিব, শ্বাস বন্ধ হৈ যাব, এনেকুৱা হৈ পাছত এদিন ধৰা পৰি গৈছে। মই ধৰিছোঁ যে গৈ একেবাৰে হাতে লুটে ধৰিছোঁ, আমাৰ খোৱা বস্তুত কিবা লিকুইড জাতীয় বিষাক্ত দ্ৰব্য মিহলাই আছে। মোৰ হাজবেণ্ডে আজিৰ উদ্দিন ঘৰতেই আছিল, এতিয়া বৰ্তমান ঘৰত নাই, এতিয়া বৰ্তমান দবকাত আছে। ইৰিগেশ্যন ডিপাৰ্টমেণ্টে চাকৰি কৰে, LDA তেখেত। গোচৰটো গৈ 2021ত মই আৰু সহ্য কৰিব নোৱাৰোঁ। 2021ত গৈ মোৰ ফাৰ্ষ্ট গোচৰটো মই তিনিআলি আৰক্ষী চকীত দিছোঁ। তাৰ পৰা কোৰ্টত কেছটো পঠিয়াই দিছে, কোৰ্টত বহুদিনলৈকে কেছটো চলিছে। ইয়াৰ পাছত 2023ত মানে ইমানেই বাঢ়িছে তেখেতৰ, মানে বেপৰোৱা হিচাপে আমাৰ ওপৰত বিষাক্ত দ্ৰব্য ব্যৱহাৰ কৰি আছে। যোৱা এবছৰ মই ঘৰত নাছিলোঁ, আমাক মাৰপিট কৰি খেদি দিছিলে, বহুত অত্যাচাৰ কৰিছে। আৰু এই দেৱৰ যিটো আছে শ্বৰীফুদ্দিন,
সি বেয়া কামো কৰাৰ চেষ্টা কৰিছিলে মোৰ লগত দ্বিতীয় বিবাহ কৰিছে হয় দ্বিতীয় বিবাহ কৰি তেখেতে ভাড়া ৰুমত ৰাখিছে ডবকাতেই আছে পৰিয়ালটো চলাই আছোঁ মানে মাকৰ ঘৰৰ পৰাও অলপ অলপ মাজে মাজে দিয়ে আকৌ ভনীহঁতেও অলপ অলপ দিয়ে মিলাই পেলাই মানে খাই নাখাই এনেকুৱা ছোৱালীকেইজনীক আগুৱাই লৈ যোৱাৰ চেষ্টা কৰি আছোঁ SP অফিচত আজি আহিছোঁ মানে তিনিআলি আৰক্ষী চকীত 13 তাৰিখে এখন ইজাহাৰ দিছোঁ SP ছাৰে বহুতখিনি গুৰুত্ব দিছে তেওঁ গুৰুত্ব সহকাৰে শুনিছে কথাখিনি আৰু তদন্ত কৰিব বুলি আমাক আশ্বাস এটা দিছে মই ন্যায় বিচাৰোঁ দাখিল কৰিছে স্বামী আজিৰ উদ্দিনৰ বিৰুদ্ধে এজাহাৰ এতিয়া প্ৰশ্ন হয় আৰক্ষী এতিয়া আজিৰ উদ্দিনৰ বিৰুদ্ধে কি বিহিত ব্যৱস্থা লয় লগতে ভুক্তভোগী খেবাৰুন্নেছাৰ লগতে তিনি কন্যাই পাবনে ন্যায় লংকাৰ পৰা গৌতমেশ্বৰ ৰিপৰ্ট নেশ্যন এনি